সেইটো অৱহেলা কৰিলে, কোনো খবৰ খাতি নিদিলে তেওঁলোকে। আগে ক'ব লাগিছিলে যে তোমালোকৰ মনোজ গগৈ অকণমান অসুস্থ হৈ আছে, আপোনালোকে কিবা ব্যৱস্থা কৰক, সেনেকৈ ক'ব লাগিছিলে। তেওঁলোকে কোনোৱে খবৰ নিদিলে। মই নিজে ফোন কৰাৰ কাৰণেহে খবৰ পাইছোঁ। অসমৰ এজন জোৱান নিৰ্বাচনৰ কৰ্তব্য কৰিবলৈ গৈ ছত্তীশগড়ত মৃত্যু। সৰু পথাৰৰ নাওজানত এতিয়া গানটো নৰুল। গোলাঘাট জিলাৰ সৰুপথাৰ নাওজান অঞ্চলৰ সোণাই গগৈ আৰু লক্ষী গগৈৰ পুত্ৰ মনোজ গগৈ এজন অসম পুলিচৰ বেটেলিয়ন। লোকসভা নিৰ্বাচনৰ ডিউটি কৰিবৰ বাবে অসমৰ পৰা ছত্তীশগড়লৈ গৈছিল। আৰু তাৰ পাছৰ দৃশ্য এয়া, উভতি আহিল মৃতদেহ। জানিব পৰা মতে মনোজ গগৈ নামৰ আৰক্ষী জোৱানজনে ছত্তীশগড়ত নিৰ্বাচনৰ ডিউটি কৰিবলৈ গৈ জ্বৰত আক্ৰান্ত হৈছিল। জ্বৰ ক্ৰমাৎ বৃদ্ধি পালে আৰু স্বাস্থ্য বেয়াৰ দিশে গতি কৰিলে। কৰ্মস্থানতে চিকিৎসালয়ত ভৰ্তি কৰিলে যদিও সুস্থ হৈ নুঠিল মনোজ গগৈ। যোৱা ৭ মে'ৰ দিনা পত্নী তথা পৰিয়ালবৰ্গৰ লোকে মনোজৰ লগত শেষবাৰৰ বাবে দিনৰ 2 মান বজাত ফোনত যোগাযোগ কৰিছিল। তাৰ পিছত আৰু কোনো যোগাযোগ নাই। পৰিয়ালৰ লোক গৈছিল যদিও তেতিয়ালৈ মনোজ জীৱিত অৱস্থাত নাছিল। ৭ মে'ৰ দিনা সন্ধিয়া 7:55 তেখেতৰ মৃত্যু হয়। পৰৱৰ্তী সময়ত তাতেই মৰণোত্তৰ পৰীক্ষা কৰি কালি ভাৰত চৰকাৰৰ বিশেষ হেলিকপ্টাৰ যোগে মৃতদেহ অসম পালেহি। গুৱাহাটীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শেষ শ্ৰদ্ধা জনোৱাৰ পিছত আজি পুৱা 7 বজাত এম্বুলেন্স যোগে মনোজৰ মৃতদেহ আহি বাসগৃহ পালেহি। আৰু তাৰ পিছৰ দৃশ্য এয়া, মনোজৰ ঘৰত এতিয়া কেৱল কান্দোনৰ। ওচৰ চুবুৰীয়া আৰু আত্মীয় লোকে ভৰি পৰিল মনোজৰ বাসগৃহ। গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাতি দল আহি মনোজক জনালে শেষ বিদায়। পৰিয়ালৰ লোকৰ অভিযোগ, মনোজক চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰিলে। চেলাইন লগোৱা অৱস্থাতেই মনোজৰ লগত নাছিল কোনো লোক। মনোজৰ পত্নীৰ অনুৰাধা গগৈয়ে জনোৱা মতে, যদি তেওঁৰ অৱস্থা ইমানেই বেয়া হৈছিল, পৰিয়ালৰ লগত কিয় কোনেও যোগাযোগ নকৰিলে? ফোন কৰিলে ৰিচিভ নকৰে। এনেদৰেই শেষ হৈ গ'ল অনুৰাধাৰ মানুহজন। 13 বছৰীয়া চাকৰি জীৱনৰ লগতে জীৱনৰো সমাপ্তি ঘটিল। মনোজৰ পৰিয়ালত থাকি গ'ল পিতৃ মাতৃৰ লগতে তেওঁৰ পত্নী আৰু 4টিকৈ সন্তান। মই নিজে ফোন কৰি আছিলোঁ। তেওঁ নিজে ফোন কৰিছিলে, অকণমান জ্বৰ হৈছে বুলি কৈছিলে। তাৰপাছতে তেওঁলোকে কোনো খবৰে দিয়া নাই। মই নিজে ফোন কৰোঁতেহে গম পাইছোঁ যে বেছি হৈছে বুলি। ইলেকশ্যনৰ ডিউটিত গৈছিলে তেওঁলোকে ছত্তীশগড়। লাষ্ট 7 তাৰিখলৈকে হৈছে। লাষ্ট 7 তাৰিখ 2টা বজালৈকে। 2টা বজাতে কথা পাতিছোঁ। অকলে আছিলে সেইদিনাখন, অকলে চেলাইন দি থৈছিলে বোলে। কোনো মানুহ নাই বোলে, অকলে আছিলে। মোক কৈছে জগাই নাথাকিবা, মই অকলে চেলাইন লৈ আছোঁ, অকণমান শুই লওঁ, ভাল পালে নিজে ফোন কৰিম বুলি কৈছিলে। সেইটোৱে লাষ্ট কথা পালোঁ আৰু নাপালোঁৱে কথা। সেইটো অৱহেলা কৰিলে, কোনো খবৰ খাতি নিদিলে তেওঁলোকে। আগে ক'ব লাগিছিলে যে তোমালোকৰ মনোজ গগৈ অকণমান অসুস্থ হৈ আছে, আপোনালোকে কিবা ব্যৱস্থা কৰক, সেনেকৈ ক'ব লাগিছিলে। তেওঁলোকে কোনোৱে খবৰ নিদিলে। মই নিজে ফোন কৰাৰ কাৰণেহে খবৰ পাইছোঁ। মই মনোজ গগৈ ভনীয়েক হয়। মোলৈ ৰাতি 2টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে নন ষ্টপ ফোন মাৰিছে। ৱালেছৰ পৰা মাৰিছে। SDO ছাৰ সুধিছে কি আছিলে, ছাৰজন নাম পাহৰি থাকিলোঁ ন। ছাৰজনেও মাৰিছে, কৈছে অকণমান চিৰিয়াছ হৈছে, আপোনালোকে ঘৰৰ মানুহ সোনকালে পঠাওক। তাৰপিছতে আমি পঠাবলৈ যোগাৰ কৰিছোঁ, ৰাতিপুৱা ফ্লাইটত পঠাবলৈ যোগাৰ কৰিছোঁ। কৈছে বেলেগ মেডিকেললৈ লৈ যাম, আপোনালোকে সোনকালে ঘৰৰ মানুহ পঠাওক, একদম চিৰিয়াছ হৈ আছে, পাৰিলে অলপমান পইচাও যোগাৰ কৰিব। সেইমতে আমাৰ ঘৰৰ মানুহে, দেউতাই মাটিও বেচিছিলে, মাটি বেচি পেলানি পইচা যোগাৰ কৰিছিলে। আকৌ ফ্লাইটত যাবলৈও ধাৰ ঋণ কৰি আনিছিলে, কাৰণ পইচা পাতি একো নাছিলে। তাৰ দৰমহা টকাকেইটাও, তাৰ মোবাইল ATM চব তাৰ লগতে, ঘৰত একো নাছিলে। নবৌয়ে সেইকাৰণে একো নাজানে।